কার্য আপনার বিকল্প উপকৃত করব আমি আশা রাখি আপনার ভাল পরামর্শ আমি আশা রাখি কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈছে। চিপাঝাৰ সন্মিলনৰ পাছত এখন আমাৰ প্ৰথম কাৰ্যনিৰ্বাহক বৈঠক। এই বৈঠকত আজি আমি আমাৰ সাংগঠনিক পৰ্যালোচনা কৰা হ'ল, বিগত সময়ছোৱাৰ কাম কাজৰ কিছু পৰ্যালোচনা কৰা হ'ল আৰু আমি আজিৰ সভায় এটা বিশেষ দিশৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ যে অসম চৰকাৰে ইতিমধ্যে অসম বিধানসভাত মটৰ শ্ৰমিকসকলৰ কল্যাণৰ সম্পৰ্কত নিজৰ স্থিতিটো স্পষ্ট কৰিছে। তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি লগতে লক্ষ্য ৰাখিছোঁ যে বাজেটত কিন্তু মটৰ শ্ৰমিকৰ কল্যাণৰ কাৰণে আৰু কল্যাণবোৰ গঠন কৰাৰ ক্ষেত্ৰত যি পুঁজি ধাৰ্য কৰিব লাগিছিল সেই পুঁজি ধাৰ্য কৰিছে নে কৰা নাই সেইটো আমাৰ স্পষ্ট হোৱা নাই। তো আমি অসম চৰকাৰক আপোনালোকৰ জৰিয়তে আহ্বান জনাব বিচাৰিছোঁ মটৰ শ্ৰমিকসকলৰ কাৰণে এখন কল্যাণ বোৰ্ড অতি শীঘ্ৰে তেওঁলোকে গঠন কৰাৰ ব্যৱস্থা কৰক আৰু মটৰ শ্ৰমিকসকলৰ কল্যাণ আঁচনিসমূহ সঠিক ৰূপায়ণৰ বাবে যাৱতীয় পুঁজিৰ ব্যৱস্থা কৰাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা অসম চৰকাৰক আপোনালোকৰ জৰিয়তে আবেদন জনাইছোঁ। এইখিনি বিশেষকৈ আজি চেক্ৰেটাৰী আপোনালোকৰ প্ৰথম আমাৰ ফেডাৰেশ্যনৰ প্ৰেচিডেণ্ট আজি আমি কাৰ্বি আংলং জিলাৰ মঞ্জত অসম ৰাজ্যিক মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ প্ৰথমখন কাৰ্যনিৰ্বাহী সভা অনুষ্ঠিত হৈছে। ইতিমধ্যে আমাৰ কাৰ্যকৰী সভাপতি আপোনালোকক অৱগত কৰিছে আমাৰ কি কি এজেণ্ডা আছে। অহা দিনত আমাৰ এই ফেডাৰেশ্যনখন নৰ্থ ইষ্ট অৰ্থাৎ আমাৰ 7 সিষ্টাৰ যেটো আছে আমি এই 7খন মানে ৰাজ্যক সামৰি লৈ আমাৰ সংগঠনটো যে মজবুত কৰাৰ কাৰণে আমাৰ ইতিমধ্যে এটা প্ৰস্তুতি চলাই আছে। ইতিমধ্যে আমাৰ অৰুণাচল, মেঘালয়, নাগালেণ্ডত আমাৰ বিয়পি পৰিছে এইটো। গতিকে অহা দিনৰ আমাৰ কৰ্মসূচী থাকিব যাতে আমি মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, মিজোৰাম আটাইবোৰ মানে ষ্টেটত আমি আমাৰ সংগঠনটো বিয়পাই নিব পাৰোঁ, আমাৰ আৰু সংগঠিত আন্দোলনটো আৰু বৃদ্ধি কৰিব পাৰোঁ, শ্ৰমিক ঐক্য আৰু মটৰ শ্ৰমিক ঐক্যক যাতে আমি সুদৃঢ় কৰিব পাৰোঁ এইখিনি আহ্বান আমি জনাইছোঁ। আৰু অসম চৰকাৰৰ ওচৰত আমি আবেদন জনাইছোঁ যাতে আমাৰ শ্ৰমিকসকলৰ ন্যূনতম মজুৰিৰ কাৰণে যেটো চৰকাৰী ল হিচাপত আছে সেইখিনি দিয়াৰ কাৰণে আমি তেখেতলোকক আহ্বান জনাইছোঁ। ধন্যবাদ আমাৰ সংবাদ বন্ধুসকলৰ কাৰণে।